নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছায়েন্সৰ লেচন নম্বৰ আমাৰ 8 পাঠটোৰ নাম আছে গতি। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি লৈ আহিছোঁ আৰু ইয়াৰ যিমানখিনি আছে প্ৰশ্নাৱলীৰ যিমানখিনি কুৱেশ্যন আছে এইখিনিয়ে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ গোটেইখিনি ভালকৈ চাই থাকা আৰু যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে মোৰ ভিডিঅ'বিলাক পাই যাবা। আমাৰ প্ৰথমত দিয়া আছে প্ৰশ্নাৱলীত এক নম্বৰটো দিয়া আছে বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থন উদাহৰণ এটা দিয়া। ইয়াত উত্তৰ কি দিছে আমাৰ হৰণ হল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজত নিম্নতম দূৰত্ব। কেতিয়াবা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলেও ইয়াৰ হৰণৰ মান শূন্য হ'ব পাৰে। তাৰপিছত 2 নম্বৰত দিয়া আছে কি খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিটাৰ 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থাৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? ছাত্ৰ ছাত্ৰীসকল এই মেথটো তোমালোকে ইয়াত চাই বুজি ল'বা। এইবিলাক বুজাবলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। তোমালোকে ইয়াত কৰি দিয়া আছে, ইয়াৰ পৰা তোমালোকে কি কৰিবা বুজি ল'বা। তাৰপিছত আমাৰ কি আহিব নেক্সট কুৱেশ্যন আহিব কি তোমালোকে মেথটো চাই লোৱা। নেক্সট কুৱেশ্যন আহিব আমাৰ 3 নম্বৰত দি আছে কি হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? A নম্বৰত দি আছে ই শূন্য হ'ব নোৱাৰে, এইটো হ'ব অসত্য। B নম্বৰত কি দি আছে ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি, এইটো হ'ব আমাৰ অসত্য। 4 নম্বৰত কি দি আছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। উত্তৰত কি দিছে দ্ৰুতি আৰু বেগৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। ইয়াত 1 নম্বৰত কি দি আছে আমাৰ কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। আনহাতে কোনো গতিশীল বস্তুৱে কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বোলে। 2 নম্বৰত কি দি আছে দ্ৰুতি স্কেলাৰ ৰাশি, আনহাতে বেগ ভেক্টৰ ৰাশি। এই দুটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে অলপ চাই ল'বা। 5 নম্বৰ কি দি আছে আমাৰ কি চৰ্ত বা কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ গতিৰ বস্তু এটাই যদি সৰল ৰৈখিক দিশত গতি কৰে তেতিয়া তাৰ গড় দ্ৰুতি আৰু গড় বেগৰ মান সমান হয়। 6 নম্বৰ কি দি আছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? মটৰ গাড়ীৰ যিটো আমাৰ অডোমিটাৰ আছে তাৰে কি জোখে? এইটো মটৰ গাড়ীৰ অডোমিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে, মানে দূৰত্ব জোখাৰ যি মেচিনটো কি আছিল অডোমিটাৰ। 7 নম্বৰত কি দি আছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা? এইটোৰ উত্তৰ কি হ'ব আমাৰ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰৈখিক হয়। 8 নম্বৰত কি দি আছে পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থ ষ্টেচনত সংগৃহীত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশখনৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোহৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ডৰ দ্ৰুতিৰ গতি কৰা। উত্তৰ হ'ল আমাৰ এইটো, তোমালোকে উত্তৰটো চাই ল'বা, মই আৰু কৈ নিদিওঁ, এইটো ক'বলৈ গ'লে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো, চাই লোৱা। এনেকুৱা দিয়া আছে। ইয়াৰ পিছত আহিব আমাৰ কুৱেশ্যন 9 নম্বৰ আহিব কুৱেশ্যন 9 নম্বৰত কি কৈছে তুমি কেতিয়া বস্তু এটাৰ 1 নম্বৰত দি আছে সুষম ত্বৰণ, 2 নম্বৰত দিছে বিষম ত্বৰণ হোৱা বুলি কোৱা। 1 নম্বৰত দি আছে সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ যদি সমান সময়ৰ অন্তৰালত সমান
পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বোলা হয়। তাৰপিছত 2 নম্বৰ কি দি আছে, আনহাতে যেতিয়া কোনো গতিশীল বস্তুৰ সমান সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান সমান তেন্তে বস্তুটোৰ ত্বৰণক বিষম ত্বৰণ বোলে। তাৰপিছত 10 নম্বৰত কি দি আছে, বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ হ'লে তাৰ পৰা 16 কিলোমিটাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। এই মেথটো তোমালোকে চাবা কি দি আছে মেথটো, ইয়াৰ পৰা তোমালোকে কিতাপত উঠি ল'বা। ইয়াত দিয়া আছে গাড়ীখনৰ ত্বৰণৰ মান ঋণাত্মক গতিকে গাড়ীখনৰ গতিবেগ হ্ৰাস পাইছে। এতিয়া আহিলে আমাৰ 11 নম্বৰ। 11 নম্বৰটো এটা মেথটো তোমালোকে চাই ল'বা। তাৰপিছত আহিব আমাৰ কুৱেশ্যন কি 12 নম্বৰ। 12 নম্বৰত কি কৈছে, বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা। এইটো কি হ'ব, আমাৰ বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল হ'লে বস্তুটোৱে স্থিৰ অৱস্থাত থকাটো বুজাব। 13 নম্বৰত কি দি আছে, বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা। তাৰপিছত উত্তৰ কি দি আছে, বস্তুটোৱে সুষমভাৱে গতি কৰিব কাৰণ বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা মানে বুজাইছে যে বস্তুটোৱে দ্ৰুতি সময়ৰ লগে লগে বাঢ়িব বা কমি যায়। 14 নম্বৰ কি দি আছে, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি। এইটো হ'ব আমাৰ উত্তৰ, বেগ সময় লেখৰ তলৰ অংশ কালিয়ে গাড়ীখনে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্বক সূচায়। গাড়ীখনে অতিক্ৰম কৰা দূৰত্বক এছেৰে নিৰ্দেশনা কৰা হয়। 15 নম্বৰত কি দিছে আমাৰ, এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি এত ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে কি হ'ব বস্তুটো। A নম্বৰত দি আছে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু B নম্বৰত দিছে অতিক্ৰম কৰা দূৰত্ব উলিওৱা। এইটো এটা মেথ দি আছে, মেথটো তোমালোকে চাই লোৱা। তাৰপিছত 16 নম্বৰটো চোৱা তোমালোকে, 16 নম্বৰটো এটা মেথ দি আছে, ভালকৈ চাই ল'বা মেথবিলাক। তাৰপিছত আহিব আমাৰ কি 17 নম্বৰ। 17 নম্বৰটো কি আছে, এইটো এটা মেথ দি আছে 17 নম্বৰটো তোমালোকে চাই লোৱা মেথটো। তাৰপিছত আমাৰ দি আছে কি 18 নম্বৰ। 18 নম্বৰৰ মেথ দি আছে, এই গতি পাঠটোত মেথ বহুতখিনি দি আছে, তোমালোকৰ মেথখিনি চাই ল'বা ভালকে। 19 নম্বৰৰ এটা মেথ দি আছে, এই মেথটো তোমালোকে চাই ল'বা। তাৰপিছত আহিব আমাৰ কিমান নম্বৰ, অনুশীলনী যিমানখিনি কুৱেশ্যন আছে ইয়াত লৈ আহিছোঁ মই তোমালোকৰ কাৰণে। প্ৰথমটো আমাৰ এটা মেথ, বৃত্তটোৰ বেজ হ'ব আমাৰ কিমান 200 মিটাৰ। তো চোৱা মেথটো ভালকে। এতিয়া আহিব কি আমাৰ অনুশীলনীৰ, তোমালোকে চোৱা কুৱেশ্যন নম্বৰ আহিব আমাৰ কিমান 3 নম্বৰটো আহিব এতিয়া। এইটো এটা মেথ দিছে, 3 নম্বৰটো মেথ তোমালোকে চাই ল'বা মেথবিলাক। তাৰপিছত আহিব আমাৰ 4 নম্বৰ। 4 নম্বৰটো মেথ আছে, মেথখিনি তোমালোকে চাই ল'বা। এইটো পাঠত তোমালোকৰ অকল মেথে আছে, ভাতটো তোমালোকে ভালকৈ পঢ়িবা, ইয়াৰ পৰা তোমাৰ মেথবিলাক কমন পৰি যাব। ছয় নম্বৰটো মেথ আছে, এইটো গ্ৰাফটো তোমালোকে চাই ল'বা। সাত নম্বৰটো মেথ দি আছে, এইটোও চাই ল'বা।
8 নম্বৰটো কি দি আছে চিত্ৰত গাড়ী এখনৰ দ্ৰুতি সময় লেখ দেখুওৱা হৈছে ইয়াতে এটা দিয়া চিত্ৰটো তোমালোকে চাই লোৱা 9 নম্বৰত কি দি আছে আমাৰ তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰা সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া ইয়াত এই নম্বৰত কি দি আছে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু উত্তৰ কি দিছে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু কেৱল তেতিয়াহে সম্ভৱ যেতিয়া বস্তু এটা উলম্ব দিশত মাৰি পঠিওৱা হয় আৰু যেতিয়া বস্তুটোৱে সৰ্বোচ্চ উপনীত হ'ব তেতিয়া তাৰ বেগ শূন্য হ'ব কিন্তু মধ্যকাৰ্ষণিক ত্বৰণৰ মান একে থাকিব তাৰপিছত বি নম্বৰ দিয়া আছে কোনো এটা দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত উত্তৰ দিয়া আছে এইটো উক্তি শুদ্ধ হ'ব যদিহে বস্তু এটা বৃত্তাকাৰ পথেৰে গতি কৰিব তেতিয়া গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হ'ব উদাহৰণস্বৰূপে চন্দ্ৰ আৰু পৃথিৱীৰ গতি তাৰপিছত আমাৰ 10 নম্বৰটো এটা মেথ দিয়া আছে তোমালোকে 10 নম্বৰটো চাই লোৱা ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে যদি বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিসকলে বুজি পোৱা নাই তোমালোকে ভালকৈ কোৱা মই তোমালোকৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাই লৈ আহিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত